এটা আঁচনি আছিলে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা। নিৰ্বাচনৰ আগত এই আঁচনিখন আমি আৰম্ভ কৰিছিলোঁ। এই আঁচনিখনৰ জৰিয়তে যিসকল গ্ৰেজুৱেশ্যন পায় কিন্তু পোষ্ট গ্ৰেজুৱেশ্যনৰ নামভৰ্তি কৰা নাই আৰু তেওঁলোকে মুখ্যমন্ত্ৰী নিযুত মইনা বা নিযুত বাবু আঁচনিৰ হিতাধিকাৰী নহয়, তেওঁলোকক আমি মাহত ২৫০০ টকাকৈ এবছৰৰ বাবে দিয়াৰ আমি সিদ্ধান্ত লৈছিলোঁ। ফেব্ৰুৱাৰী মাৰ্চ মাহত তেওঁলোকক আমি এই পুঁজি আগবঢ়াইছিলোঁ। প্ৰায় ৪৮,৩৬৬ গৰাকী প্ৰাৰ্থীয়ে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ পুঁজি লাভ কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত চৰকাৰৰ পূৰ্ণাংগ বাজেট অধিৱেশন নোহোৱাৰ কাৰণে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিখন সাময়িকভাৱে বন্ধ হৈ আছিল। আজি কেবিনেটে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা এই আঁচনিখন পুনৰ আৰম্ভ কৰিবলৈ ১১৮.৫৮ কোটি টকাৰ অনুমোদন জনায়। ইয়াৰ জৰিয়তে ৪৮,৩৬৬ জন স্নাতক শিক্ষাৰ্থীয়ে মাহে ২৫০০ টকাকৈ সৰ্বমুঠ এবছৰ চৰকাৰৰ পৰা পুঁজি লাভ কৰিব। আঁচনিখনৰ নাম মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা। আৰু এই আঁচনিখনৰ বিষয়ে বন্ধ হৈ থকাৰ কাৰণে বহুত যুৱক যুৱতী চিন্তিত হৈ আছিল। আজি কেবিনেটে এই আঁচনিখন ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।